আদৰ্শবান মহিলা কি কৰিছ কেমেৰা ওলাব বিচাৰিছে কি তাৰমানে সি ভাবিছে এওঁলোকে কথা ক'ব নেকি মোৰ কাৰণে সেই কৃষ্ণাক্ষী ফেমাছ হৈছে গতিকে মই নিজে দেখা দিম ন গচ্ছ আপুনি ৰণবীৰ এলাহাবাদীৰ কথা কৈ আছে যিটো আপোনাৰ মেন্টৰ বুলি কৈছে গুৰু হিচাপে আপুনি মানি লৈছে এহতিয়াকে যিটো বিতৰ্ক দেশজুৰি চৰ্চা আপুনি শিষ্য হিচাপে সেইটো কি বুলি মই মানে এটা কথা প্ৰথমতে সমালোচনা গ্ৰহণ কৰিব ৰাতি টোপনি নাহিছিলে এতিয়া মই সমালোচনা এনজয় কৰা হৈছো আই ৰিয়েলি এনজয় সমালোচনা কমেন্টটো এনে দিয়ে আৰু তেওঁলোকে ইমান বেবেকে এতিয়াও লিখে মোৰ মই এটা কথাই ক'ব বিচাৰো নৱপ্ৰজন্মই কেতিয়াও অবাবত 1 মিনিটো অবাবত খৰচ কৰিব নাপায় সময় যে ইমান মূল্যৱান আৰু মই ভাবো টাইম ইজ মানি নমস্কাৰ বন্ধুসকল পুনৰবাৰ আপোনালোকক অন্যটা ভিডিঅ'লৈ স্বাগতম জনাইছো আজি আমাৰ মাজত উপস্থিত আছে গুৱাহাটীৰ কৃষ্ণাক্ষী শৰ্মা বা প্ৰথমতে আপোনাক স্বাগতম জনাইছো নমস্কাৰ আৰু অসমৰ এগৰাকী জনপ্ৰিয় পডকাষ্টাৰ আৰু প্ৰায় সকলোৱে চিনি পায় আৰু এটা কথা ক'ব বিচাৰিছো কুকুৰ ভাল পোৱা এগৰাকী মহিলা আৰু তেখেতে কুকুৰৰ ভাষা জানে তেখেতে কুকুৰৰ সৈতে কমিউনিকেট কৰিব পাৰে আৰু কুকুৰক খুব বেছি ভাল পায় আপোনালোকৰ মাজলৈ লৈ আহিছো আৰু বহু কথা পাতিম আৰু তেখেতৰ এখন কুকুৰৰ প্ৰতিষ্ঠান আছে সেই কুকুৰ এই প্ৰতিষ্ঠানখনত কুকুৰনো কিয় ৰখা হয় সেইখিনি কথা পাতিম আৰু লগতে তেখেতে 2024 চনত বেষ্ট পডকাষ্টাৰ হিচাপে সন্মানো লাভ কৰিছে কিয় সন্মান লাভ কৰিছিল এই সম্পৰ্কেও কথা পাতিম প্ৰথমতে স্বাগতম জনাইছো আৰু কুকুৰা প্ৰতিষ্ঠানখনৰ কথাই অলপ পাতো কেনেদৰে আপুনি আৰম্ভ কৰিছিল 2017 চনৰ কথা জুলাই মাহত প্ৰথম তোমাৰ আৰম্ভ কৰিলো কুকুজ পজ এণ্ড লছ কৰোঁতে মানে কি হ'ল তেতিয়া মানে মই এটা এমএনসি কোম্পানীত কৰ্মৰত আছিলো এই সময়ত মানে এমএনসিটো জানাই নহয় মানে সদায় কিবা নহয় কিবা এটা মানে তেওঁলোকৰ খুদ খাত থাকেই আৰু তেতিয়া মানে মনত ক'বাত যে উদ্যোগী এটা যে থাকে নহয় মানুহৰ ভাবিলো যে কিবা এনেকুৱা এটা কৰিম যিটো মানে মই সুখো পাওঁ ভালো পাওঁ লগতে যেন এগৰাকী মহিলা হিচাপে প্ৰতিষ্ঠা নিজক কৰিব পাৰো মানে এতিয়া 17 চনৰ জুলাইত মোৰ এই গৃহটো যিটো দেখিছা মোৰ পিতৃৰ সহায়ত তেখেতে মোক দিলে এই গৃহটো আৰু ইয়াতে মই কুকুজ পজ এণ্ড লজৰ যিটো মানে মানুহে ধৰা ফুৰিব গ'লেনো নিজৰ মৰমৰ কুকুৰটো ক'ত থৈ যাব সেই তেনেকে মই বিশ্বাসযোগ্যভাৱে এই জেগাটুকুৰত মানে তেওঁলোকক অতি সুন্দৰকে ৰাখো আৰু লগতে ট্ৰেইনিঙৰো ব্যৱস্থা আছে আমাৰ ট্ৰেইনাৰ আছে লাহে লাহে এইবোৰো কৰিলো গতিকে 17 চনত এই ধৰে কুকুজ পজ এণ্ড লজ আৰম্ভ কৰিলো আৰু কুকুজ একচুৱেলি মোৰ ঘৰত মতা নাম কুকু হয় সেই ভাবি পেলাই মই কুকুজ পজ এণ্ড লজে নাম দি দিওঁ আৰু সেই হিচাপে মানুহে এতিয়া কুকুজ বুলি জানে আৰু হয় আৰু বন্ধুসকল আপোনালোকক জনাব বিচাৰিছো তেওঁ এগৰাকী ডগ সাইকোলজি অৰ্থাৎ কুকুৰ মনোবৈজ্ঞানিক কুকুৰটোৰ লগত সুন্দৰকৈ কথা পাতিব পাৰে বুলি ক'লে ভুল নহয় মানে ধৰা এতিয়া সেই কুকুৰটো ইফালৰ পৰা সিফাললৈ ঘূৰি আছে সিনো কি ভাবি পেলাই তোমাৰ ওচৰলৈ আহিব বা সিনো কেনেকুৱা ধৰণৰ মানসিকতাটো তাৰ কেনেকুৱা কাৰণ প্ৰতিটো কুকুৰে বেলেগ বেলেগ কাবাৰ যদি খঙাল হয় কোনোবা হয়তো মৰমীয়াল কোনোবাটো যদি এগ্ৰেছিভ হয় কিন্তু কিয় এগ্ৰেছিভ এইবোৰ বস্তু মানে হয়তো মই কুকুৰৰ চকু বা তেওঁলোকৰ বডি লেংগুৱেজত বুজি পাওঁ গতিকে কেতিয়াবা মানে পুতুকে কামোৰ খোৱাৰ পৰাও নিজক বচাব পাৰো মানে সেই তেনেকুৱা আৰু আপুনি বহুত কামোৰ খাইছে কুকুৰৰ বা ক'ব লাগে নে বহুত বেছি তোমাৰ মোৰ আনকি যেতিয়া মোৰ প্ৰেগনেণ্ট মানে দেই মই তেতিয়া 5 মাহ সেই তেতিয়া ইমান বেয়াকে কামুৰিছে এটা স্পীডছ এটাই লটকি আছে মানে ওলমি আছে মোৰ হাতত জানা কামুৰি পেলাই এটুকুৰ মানে মাংস অলমষ্ট ওলাই অহাৰ নিচিনা সেনেকে কামোৰ খাইছো কিন্তু এটা কথা কয় নহয় মানুহৰ হাজাৰী আনুষ্ঠানিক শিক্ষা নহওক কিয় মানুহৰ এক্সপিৰিয়েঞ্চেহে মানুহক মানে আচল পৰ্যায়লৈ লৈ আহিব পাৰে অভিজ্ঞতা সেই তেনেকে মোৰ মানে এইখিনি অভিজ্ঞতা হ'ল যে মানে মই এটলিষ্ট সময়ৰ ক্ৰমে তেওঁলোকক আৰু বেছি জানিব পৰা হৈ গলো আৰু এই প্ৰতিষ্ঠানখনৰ জৰিয়তে তেখেতে যিকোনো লোকৰ কুকু আচলতে ইয়াতে ৰাখে ক'ৰবাত যদি ফুৰিব যায় সুন্দৰকৈ ইয়াত ৰাখি যাব পাৰে নিশ্চিন্ত মনে কথাটো জনাওকচোন এই আছোচোন এই কুকুৰটো দেখিছা ই মানে তোমাৰ মালিকে কেইদিনমানৰ কাৰণে ফুৰিব গৈছে গতিকে তাৰ আছে কিছুমান টেন্ট্ৰামছ মানে ধৰা ই মহিলাতকে বেছি পুৰুষক ভাল পায় তুই মন কৰিছেনে কাৰণ ই মাইকী কুকুৰ এতিয়া আৰু এটা আছে ভিতৰত মই অলপ পিছত দেখুৱাম সি আকৌ মতা দেখিলে ঘেং ঘেংকে ধৰিব তোমাক অলপ পিছত মই উলিয়াই দিম সি আকৌ মাইকী মানুহৰ প্ৰতি আকৃষ্ট সি ল'ৰা আকৌ মানে মানুহৰ নিচিনা ক'ৰবাত যদি তোমাৰ মাইকী কুকুৰে মতাক ভাল পায় ক'ৰবাত আকৌ মতা কুকুৰে মাইকীৰ প্ৰতি আকৃষ্ট এইটো বাৰু ভিন্ন ডিফাৰ কৰে এতিয়া মানুহে সেই হিচাপত সেই কুকুৰটো এতিয়া ধৰ দেশী কুকুৰৰ বিভিন্ন ট্ৰেটছ থাকে আমাৰ যিখিনি পদপথৰ কুকুৰ কিন্তু মানুহে যে কিমান মৰমত ৰাখিছে আজি এইকে চোৱা
এখন এনেকুৱা সুন্দৰ ঘৰ দিছে য'ত নেকি তাইক লৈ পেলাই মালিকৰ ইমান বেছি চিন্তা যে খোৱা বিচনাৰ পৰা আৰম্ভ কৰি খোৱা বাতিটোলৈকে আৰু ভালৰ ভাল খাদ্যহে খাব মানে গতিকে ভাল লাগে যে আমাৰ পদপথৰ কুকুৰখিনিয়ে বিলাতী কুকুৰতকৈ বেছি মৰ্যাদা আৰু স্থান পাইছে আমাৰ অসমত বা ভাৰতবৰ্ষত আৰু মানুহেতো আনকি বিদেশলৈকেও আমাৰ ভাৰতীয় কুকুৰখিনিক লৈ যায় কিমান মানে সিহঁতি ভাল গতিকে এইবিলাক দেখাৰ লগে লগে মানে মোৰ নিজৰ আৰু বেছি সিহঁতৰ প্ৰতি মৰম ভাৱটো জাগিছে যে তেওঁলোকে সেইখিনি মৰ্যাদা মোৰ এই অনুষ্ঠানটোত পায় ধৰা কুকুৰ স্পজ এণ্ড ক্লজত যেতিয়া এটা কুকুৰ আহে থাকিব মই মোক সহায় কৰা তাপস তাৰপিছত কুমুদ আছে মনীষ আছে এওঁলোক সকলোৱে এটা পৰিয়ালৰ নিচিনাকে এওঁলোকক মৰম কৰে আৰু সেই হিচাপতে মই সুখী যে মানুহৰ কমপ্লেইন কম মানুহক বাৰু সন্তুষ্ট কৰা ইমান সহজ নহয় কিন্তু কুকুৰক তুমি সন্তুষ্ট কৰিব অকণমানতে পাৰা কেতিয়াবা মালিকৰ কেতিয়াবা কিছু কথাত বেয়াও পায় কিন্তু পালেও কুকুৰটোৱে আকৌ মোক যদি ৰাস্তাত দেখা পাই দৌৰি আহে মানে সেইখিনি বিশ্বাস যে এই জেগা টুকুৰত মই ছেফ গতিকে সেইমতে আজি এইখিনি 8 বছৰ দিনে সাৰ্ভিস দি আছো এওঁলোকৰ কাৰণে এই অমাত আৰু বিভিন্ন কুকুৰ আহে কিছুমান বহুত এগ্ৰেছিভ থাকে কেনেদৰে আপুনি কন্ট্ৰোল কৰে এগ্ৰেছিভ কুকুৰক কন্ট্ৰোল কৰিবৰ কাৰণে মানে অলপ তুমি নিজে মানে কেনেকুৱা হ'ব লাগিব ডমিনেন্ট হ'ব লাগিব তাৰমানে কেনেকুৱা এখন ঘৰত ধৰা এজন পুৰুষ আছে এগৰাকী মহিলা আছে আৰু পুৰুষৰ ধৰা সংখ্যা বেছি তেতিয়া যিজন পুৰুষ সবতকৈ বেছি মানে নিজক তন্দুৰুস্ত বা শক্তিশালী বুলি ভাবে তেওঁ ঘৰখনত চাবাচোন আলফা মেলৰ নিচিনা থাকিব বিচাৰে মানে মোৰ মতে চলিব ঘৰখন মই ইনকাম কৰিম ঘৰখন ঠিক তেনেকে এগ্ৰেছিভ বুলি কুকুৰ এটা নাথাকে কেতিয়াও তেওঁলোক এগ্ৰেছিভ মানুহে কৰে বান্ধি থৈ দিব অহৰহ বান্ধি থৈ দিয়ে যাৰ কাৰণে কুকুৰটো ইৰিটেশ্যন হৈ গৈ এগ্ৰেছিভ হৈ যায় ঠিক তেনেকে এবিধ কুকুৰ আছে মই যেনেকে ক'লো বহুত মতা মানুহ থাকিলে এজন মতা মানুহে মই মেইন বুলি ভাবে তেনেকে এলফা মেল কিছুমান থাকে এলফা মেল মানে এজাক কুকুৰৰ মাজত সিয়ে মেইন তাৰ আগত যদি বেলেগ এটা মতা কুকুৰ আহে সি গৈ ফালি পেলাব সেই কুকুৰটোক কাৰণ সি ভাবে মইহে মালিক কিন্তু মাইকী কুকুৰ যদি থাকে সিহঁতক আকৌ ৰক্ষণাবেক্ষণ দিব সেই কুকুৰে গতিকে মানসিকতাবোৰ বৰ বেলেগ বেলেগ ধৰণৰ হয় সেই তেনেকে তোমাৰ ধৰা এগ্ৰেছিভ কেতিয়া কৰা যায় এজন মানুহ বা এখন পৰিয়ালে যেতিয়া এটা কুকুৰক অহৰহ বান্ধি থৈ দিয়ে তোমাক যদি আবদ্ধত ৰাখে তোমাৰ কেনেকুৱা লাগিব এটা মানুহ তোমাৰ যোনে বান্ধি থৈছে বা তোমাক যোনে আবদ্ধত ৰাখিছে তেওঁলোকৰ প্ৰতি এটা এগ্ৰেশ্যন নাহিব জানো ঠিক তেনেকে সেই কুকুৰটো এগ্ৰেছিভ হৈ যায় কোনোবা কুকুৰক যদি কোনোবাই খুব মাৰধৰ কৰিছে তাৰ ট্ৰমা হয় সেই মানুহ বিশ্বাস নকৰে পতককে সি কামুৰিব খোজে গতিকে চিকিউৰ্ড আৰু ইনচিকিউৰ্ড কুকুৰ মানে আজি মোৰ সন্তানটোক চিম্পল কথাত মই ৰাইজক বুজাই দিওঁ মোৰ যদি বাচ্চাটোক মই য'ত মন যায় তাইক যাব দিওঁ আবদ্ধত নাৰাখোঁ তাই চিকিউৰ্ড এটা পৰিৱেশত ডাঙৰ হ'ব তাইক কোনোবাই যদি মাতষাৰ দিয়ে তাই হাঁহি মুখে মাতিব কিন্তু এবিধ বাচ্চা আছে যে নিদিবা দেই তালৈ যাব নিদিবা এই কামটো কৰিব নিদিবা সেই বাচ্চাবিলাকক যেতিয়া সন্তানসকলক আমি কাৰোবাৰ সৈতে ইন্ট্ৰডিউচ কৰাওঁ তেওঁলোকে আকৌ বৰ লাজ কৰে মাতষাৰ দিব নোখোজে ইনচিকিউৰ্ড গতিকে কুকুৰৰো একেই চিকিউৰ্ড ইনচিকিউৰ্ড কুকুৰে তেওঁলোকক মৰম কৰিব গ'লে কামোৰ মাৰি দিব খোজে ভয়তে আৰু এবিধ আছে এগ্ৰেছিভ গতিকে এগ্ৰেছিভ আমি দুভাগত ভগাই দিব পাৰোঁ তেনেকুৱা কথা আপুনি ডগ সাইকোলজি পঢ়িছে কোড কেনেদৰে আপুনি ডগ সাইকোলজি তোমাৰ লণ্ডন ইউনিভাৰ্চিটি ডক্টৰ এলমিৰা ষ্ট্ৰেঞ্জ মই তেখেতৰ আণ্ডাৰত শিকিলো পঢ়িলো এটা ডিষ্টেন্স কোৰ্স আছিলে 6 মহীয়া 4 মাহত আমাক কোৰ্সেছ দিয়ে থিয়ৰিটিকেল আৰু বাকি 2 মাহ আমি অকমান মানে কুকুৰৰ লগত কেনেকে কি কৰিব লাগে কিছুমান প্ৰেক্টিকেল ক্লাছেছ কিছুমান দিয়ে মানে যেটো বস্তু আমি ইয়াতে হয়তো প্ৰজেক্ট কৰি তেওঁলোকক সাবমিট কৰিব লাগে এই তেনেকে মই এই শিক্ষাটো আজি 18 চনত কৰিলো হয় এটা পডকাষ্টৰ বিষয়ে নিশ্চয় আপুনি পডকাষ্ট কৰি আছে বিভিন্ন বিষয় লৈ আপুনি পডকাষ্ট কৰে আৰু হেহতিয়াকৈ 2024 বৰ্ষত সন্মানো লাভ কৰিছে অসম বুক অফ ৰেকৰ্ডছ কিমান গৰাকী মহিলা আছে 12 গৰাকী মানে ওমেন্স ডেট 12 গৰাকী মহিলা একেলেঠাৰি আপুনি পডকাষ্ট কৰিছে তাৰ বাবে অসম বুক অফ ৰেকৰ্ডছত আপুনি সন্মান বুটলিবলৈ সক্ষম হৈছে পডকাষ্টৰ জাৰ্নিটো অকনমান কক আপোনাৰ কেনেদৰে মনলৈ আহিল এই পডকাষ্ট কৰিব লাগে হয় আজি মই যেতিয়া গ্ৰেজুৱেশ্যন মই তেতিয়া 2013 চনত মই গ্ৰেজুৱেশ্যন কৰিছো হেণ্ডিকৰ পৰা এটা তেতিয়া ৰেডিঅ' চেনেল এটাই কোনোবা এটা মই নামটো হয়তো পাহৰিলো মনলৈ অহা নাই তেওঁলোকে মোক কিবা এটা কলেজ হেণ্ডিকৰ আগত ইণ্টাৰভিউ ল'লে লওঁতে মানে মই উত্তৰটো পটপটাই দিলো সেই তেতিয়া আৰজে গৰাকীয়ে মোক ক'লে যে কৃষ্ণাক্ষী তুমি এবাৰ আহিবাচোন ৰেডিঅ' চেনেললৈ তোমাৰ এটা ইণ্টাৰভিউ ল'ম ষ্টুডেণ্ট হিচাপে ময়ো উৎফুল্লিত যে এগৰাকী ষ্টুডেণ্ট মোৰনো কি ইণ্টাৰভিউ ল'ব গ'লো তেতিয়া মই ৰেডিঅ' চেনেলত ইণ্টাৰভিউটো দিওঁতে মানে ইমানেই ভাল পালে তেওঁলোকে কথা পাতি তাৰপিছত মোক ক'লে তুমি কেতিয়াবা আৰজে বা টিভি চেনেলত কাম কৰিব পাৰিবা তোমাৰ হয়তো সেইখিনি গুণ আছে তেনেকৈ কওঁতে ময়ো ভাবিলোঁ হ'বও পাৰে 2-এটা টিভি চেনেলত ইণ্টাৰভিউ দিলোঁ মই মানে তেতিয়া গ্ৰেজুৱেশ্যন পঢ়িয়ে আছোঁ পাৰ্ট টাইম আৰু এনেই যাওঁচোন কৈ চাওঁ 13 চনৰ কথা দিওঁতে তোমাৰ প্ৰাগ চেনেল যে প্ৰাগ নিউজ তেতিয়া সেই পুৰণা উলুবাৰী বিল্ডিংটোত আছিলে পুৰণাটো
যাতে তেওঁলোকৰ ইণ্টাৰভিউত মই পাই গ'লো তাতে এটা ৰাতিপুৱা শ্ব' এটা কৰিছিলো নিউজ পেপাৰখন হাতত লৈ মানে ৰিডিং কৰিব লাগে আৰু লাইভ গেষ্ট আহে আহোঁতে মানে তেওঁলোকৰ সৈতে কথোপকথন কৰিব লাগে দেই মই আৰু আছিলে দুগৰাকীমান মোৰ সৈতে তেওঁলোক এতিয়া ক'ৰবাত ভাল ভাল কৰ্মৰত সেই যে কৰিলো কৰোঁতে তাৰপিছত এটা মোক গানৰ শ্ব' হোষ্ট কৰিব দিলে ৰাতি গৈছিলে ইংৰাজী গানৰ শ্ব' দেই মই বিজে বৰ ভাল লাগিল কাম কৰি সেই তেনেকে মই এনি হাইফাইত গ'লো এনি হাইফাই আছিলে মই তাৰপিছত প্ৰজ্ঞা পাৰামিতা মৌ বা আমি গোটেইখিনি একেলগে কৰোঁ আৰু তেতিয়া খুব ফূৰ্তি তাৰপিছত মোৰ মাষ্টাৰ্ছ কৰিব লগা হ'ল কিবা কিবি চাকৰি তাকৰি সংক্ৰান্তত এৰি দিলোঁ এৰাৰ পিছত যে ক'ৰবাত যে মনত থাকি গ'ল মোৰতো সুখ পাইছিলোঁ সেই কামটোত তেতিয়া মই ভাবিলোঁ এইটো আকৌ সংজীৱিত কৰিব লাগিব নিজৰ জীৱনলৈ লাহে লাহে মায়ে এদিন মোক ইনস্পায়াৰ কৰিলে 2023 চনৰ কথা যে তুমি যদি ইমানে ভাল পোৱা কেমেৰা এটা ক্ৰয় কৰি আৰম্ভ কৰা নহ'লে ইমানে যদি ইচ্ছা মই ৰণবীৰ এলাহাবাদিয়া খুব ভাল পাওঁ মোৰ মানে তেওঁ মেণ্টাৰ জানানে মানে তেওঁ মোৰ মানে ভাৰ্চুৱেল মেণ্টাৰ আই ৰিয়েলি এপ্ৰিচিয়েট এণ্ড লাভ হিম মানে সঁচাকৈ কৈছোঁ যিয়ে তেওঁৰ নহওক কিয় তথাপিতো তেওঁক মই সিমানেই ভাল পাওঁ যিমান ভাল পাই আহিছোঁ এতিয়া তেওঁক চাওঁতে চাওঁতে মোৰ মন গ'ল যে ময়ো কৰোঁচোন স্পিৰিচুৱেলিটিৰ প্ৰতি আকৃষ্ট অসমত চাবলৈ গ'লে স্পিৰিচুৱেল পডকাষ্ট মোৰে চেনেলত এক্সট্ৰিম লেভেলত মানে পোৱা যায় গতিকে ইমান ভাল লাগিল কৰোঁতে কৰোঁতে লাহে লাহে ষ্টুডিঅ' ফৰ্ম কৰিব পাৰিলোঁ সেই তেনেকৈ 23 চনৰ পৰা আজিলৈকে সক্ষম হৈছোঁ আৰু এটা পজিশ্যন পাবলৈ আৰু অসমৰ ৰাইজে আপোনাক বহুত মৰম দিছে এইদৰে মৰম দি যাওক তাৰে আৰু কুৱেশ্যন এটা সুধিব নিশ্চয় আপুনি ৰণবীৰ এলাহাবাদিয়াৰ কথা সুধি আছে যিহেতু আপোনাৰ মেণ্টৰ বুলি কৈছে গুৰু হিচাপে আপুনি মানি লৈছে শেহতীয়াকে যিটো বিতৰ্ক হ'ল দেশজুৰি চৰ্চা আপুনি শিষ্য হিচাপে সেইটো কি বুলি মই মানে এটা কথাই ক'ম শিষ্যই সদায় গুৰুক যিয়ে নহওক কিয় গুৰু সদায় গুৰু তেওঁক মই প্ৰথম স্থানত গুৰু ৰাখিমেই মোতকৈ এবছৰ বয়সত কম তেখেতৰ দেই তথাপিতো তেওঁক মই গুৰুৱে মানো কাৰণ সৰু ডাঙৰ বুলি নহয় ভুল মানুহৰ হ'ব পাৰে তেওঁ কৈছে কিবা এটা ক'ৰবাৰ পৰা কপিড ষ্টেটমেণ্ট তেওঁ ক্ষমা খুজিছে আৰু মানুহৰ কাম কি যে ক্ষমা খোজা মানুহজনতকে ক্ষমা কৰাজনহে ডাঙৰ আজি ৰাইজে যদি তেওঁক ক্ষমা কৰিব পাৰিছে তাতকৈ ডাঙৰ কথা কি এতিয়াতো শেহতীয়াভাৱে আমি দেখা পালোঁ যে কোৰ্টে অৰ্ডাৰ দিলে তেওঁ পডকাষ্ট কৰিব আকৌ পাৰিব গতিকে মানুহে যেতিয়া ছ'চিয়েল মিডিয়াত থাকে কথা কওঁতে অলপ ভাবিব লাগে দেই এনেকুৱা ট্ৰল ময়ো হৈছোঁ ময়ো এবাৰ নভবা নিচিন্তাকে এজন গেষ্টৰ সৈতে এনেকুৱা এটা ষ্টেটমেণ্ট কৈ দিছিলোঁ যাৰ বাবে গোটেই অসম জুৰি মানে ৰৌজাল বৌজাল আৰু মোক মানুহে বেয়াও পাইছিল কিন্তু এনেকুৱা নহয় যে আজিও মানুহে বেয়া পায় মই ক্ষমা খুজিছোঁ মানুহৰ সময়ক্ৰমে মোকো ক্ষমা কৰিছে আৰু মানুহৰ মুখ হয় এখন ওলাই যাব পাৰে কিছু কথা কিন্তু সেই কথাটোৰ বাবেই যে ইমান হুলস্থুল হৈ যায় কাৰণ তাতোতকৈও বেয়া বেয়া বহুত কাণ্ড আমাৰ ভাৰতবৰ্ষত হৈ আছে আজি যি আৰজিকৰ মেডিকেল কলেজৰ যিটো ৰেপ কেছ হ'ল কি হ'ল তাৰতো আজিলৈকে আমি কোনো ধৰণৰ প্ৰত্যুত্তৰ এটা ভাল নাপালোঁ একো চৰকাৰৰ ফালৰ পৰা মানুহেও পাহৰি গ'ল সেই ছোৱালীজনী ৰেপ হৈ আজিও মৰি থাকিলে তেখেতৰ সেই দুদিনীয়া যে কেণ্ডেল লাইট আছিলে তাৰপিছতো একো নহ'ল কিন্তু তাৰ তুলনাতো এইবোৰ সৰু সৰু ঘটনা ন আৰু আপুনি সমালোচনাৰ নিশ্চয় সন্মুখীন হৈছে কেনেদৰে গ্ৰহণ কৰে আপুনি প্ৰথমতে সমালোচনা গ্ৰহণ কৰিব ৰাতি টোপনি নাহিছিলে জানানে এনেকুৱা হৈছে মানুহে ইমান বেয়া বেয়াকে লিখে কি কৰোঁ মোকতো মানুহে বেয়াই পালে কিন্তু লাহে লাহে গম পালোঁ যে ফুটুকাৰ ফেন দুদিনমান খুব সমালোচনা কৰিব 3 নম্বৰ দিনা দেখোন পাহৰি যায় নতুন কণ্টেণ্ট এটা দিলে এতিয়া মই সমালোচনা এনজয় কৰা হৈছোঁ আই ৰিয়েলি এনজয় সমালোচনা ইমান বেবেকে লিখে এতিয়াও লিখে মোৰ বিষয়ে কাৰোবাক মই ভিক্টৰ দাসৰ পডকাষ্ট এটাত কিবা এটা সুধিলোঁ আনন্দভাৱে সুধিলোঁ কথাটো সেইটোকে লৈ পেলাই ট্ৰল কৰিলে তাৰপৰা কাটি নিলে এনজয় কৰোঁ আজিকালি মোৰ ইমান বেয়া নালাগে কৰক যাৰ যি মন যায় আৰু শেষত বহুত বহুত ধন্যবাদ জনালোঁ আপোনাৰ পৰা বিদায় ল'ম আৰু এইদৰে আপুনি আগবাঢ়ি যাওক আৰু আপুনি এগৰাকী আদৰ্শৱান মহিলাও কি কৰিছ ওলাব বিচাৰিছে সি তাৰমানে সি ভাবিছে এওঁলোকেই কথা ক'ব নেকি মোৰ কাৰণেহে কৃষ্ণাক্ষী ফেমাছ হৈছে গতিকে মই নিজে দেখা দিম ন গচ্ছ আহা কি ক'ব বিচাৰে ধৰি লওক আপুনি খুব সুন্দৰকে এখন প্ৰতিষ্ঠানৰ কাম আৰম্ভ কৰিলে নিজৰ ইচ্ছা অনুযায়ী আপুনি ভাল পোৱা কামেৰে আৰম্ভ কৰিছে আকৌ আপুনি পডকাষ্টো কৰিছে কি ক'ব বিচাৰে যুৱক যুৱতীসকলক উঠি অহা মই এটা কথাই ক'ব বিচাৰোঁ নৱপ্ৰজন্মই কেতিয়াও অবাবত 1 মিনিটো অবাবত খৰচ কৰিব নাপায় সময় যে ইমান মূল্যৱান আৰু মই ভাবোঁ টাইম ইজ মানি পইচা হয় প্ৰতিটো মোমেণ্ট পইচা গতিকে পইচা ঘটিবৰ কাৰণে সময় কেতিয়াও অপব্যৱহাৰ কৰিব নাপায় আৰু সময় আমাক যিহেতু প্ৰত্যুত্তৰ দিয়ে মই যদি আজি অপব্যৱহাৰ কৰোঁ সময় সেই সময় কিন্তু মোক উত্তৰ দিব গতিকে আজি মই বিচাৰোঁ যে মোৰ প্ৰতিটো মোমেণ্ট প্ৰতিটো সময় মই যাতে সৎ ব্যৱহাৰ কৰিব পাৰোঁ নতুন কিবা এটা কৰিব পাৰোঁ পডকাষ্ট কৰোঁ ৰুমটোৰ ভিতৰতে আবদ্ধ থকা নাই
আউটডোৰ শ্বুটছ কৰোঁ, কিছুমান ক্ষেত্ৰত তেওঁলোকে মানুহে আঁকোৱালি নল'বও পাৰে, কিন্তু মই বহি নাথাকোঁ, এক্সপেৰিমেণ্টছ কৰি কৰি গৈ থাকোঁ দেই। গতিকে মই ভাবোঁ যে সময় আমি উচিত ব্যৱহাৰ কৰিলেহে সময় আমাক উচিতকৈ ফলাফল দিয়ে। শেষত একেবাৰে বহুত বহুত ধন্যবাদ জনাইছোঁ ইমানখিনি সময় দিয়াৰ বাবে। থেংক ইউ ছ' মাছ, বহুত ধন্যবাদ।